প্ৰথমতে ধন্যবাদ জনাইছোঁ আমাৰ এই বেলেগুৰি অমৰজ্যোতি ক্লাবৰ খেল পৰিচালনা কৰা কমিটিলৈ আৰু লগতে আমাৰ সমূহ সদস্যলৈ ধন্যবাদেৰে জনাইছোঁ যে আজি আমি খুব আনন্দিত, খুব ফূৰ্তি হৈছে যে আজি আমি ফাইনেল মেটচখন জিকিব পাৰিছোঁ। অথচ এইবছৰ বুলি নহয়, যোৱা বিগত আমি দুবাৰ জিকিলোঁ, এবাৰলৈ আমি 3বাৰ জিকিলোঁ। আৰু এই গ্ৰাউণ্ডখন আমাৰ কাৰণে খুব এটা লাকি গ্ৰাউণ্ড বুলি কওঁ আমি, কেলৈ আমি আগতেও জিকি আহিছোঁ আৰু আগন্তুক দিনলৈ আমি জিকিম বুলি এটা মানে মনত আশা। আৰু আজি আমাৰ এই খেল চোৱা সকলো খেলপ্ৰেমী ৰাইজক সদস্যক ধন্যবাদ জনাইছোঁ যে সকলোৱে আমাক ছাপোৰ্ট কৰিছে আৰু ধুনীয়াকৈ খেলখন হৈছে, একো কেচকাল হোৱা নাই। কিছুমান জেগাত আমি খেলিছোঁ অলপ হৈ যায়, কিন্তু ইমান ধুনীয়াকৈ আমাৰ পৰিচালনা সমিতিয়ে যে চলাইছে, বাৰে বাৰে মই সেইটোৱে ক'ম, ধন্যবাদ। আমাৰ খেল পৰিচালনা কমিটিয়ে ধুনীয়াকৈ সজাইছে আৰু আগন্তুক দিনলৈ তেনেকুৱা আৰু টুৰ্ণামেণ্ট খেলিব পাম বুলি আশা ৰাখিলোঁ। আৰু খেলটো হ'ল মানৱ জীৱনৰ এটা অবিচ্ছেদ্য অংগ, যোনটো আমি গোটেই জীৱন খেলিব পাৰিম। আৰু খেল বুলি ক'লে মানে আমাৰ ফিজিকেলিও বহুত ইম্পৰ্টেঞ্চ, সেইবুলি মানে খেলৰ বুলি ক'লে মানে বয়সৰ একো কথা নহয়, আমি বেছিকৈ বয়স হ'লেও আমি খেলিব পাৰোঁ। আৰু খেল প্ৰেমী সকলোৰ কাৰণে খেল এটা জীৱনৰ অংগ হৈ পৰিছে, যেনিবা যিকোনো গেম হ'লেও। আমি সেইটোৱে, ধন্যবাদ।